মুখ্যমন্ত্ৰীৰ ওচৰত গৌৰৱ গগৈ আৰু দুই এগৰাকীৰ মানে কংগ্ৰেছৰ শীৰ্ষ দুই এগৰাকী যেনে প্ৰদ্যুৎ বৰদলৈ কওক ভূপেন বৰা কওক দেৱব্ৰত বাকী চব কংগ্ৰেছৰ লিডাৰ চুৰ বুলি ক'লেও ভুল নহয় এটা চুৰ পইচাৰ কাৰণে জিতি কৰিব পাৰে আৰু কাৰ কাষৰ চিট আছিলে মুখ্যমন্ত্ৰী জালুকবাৰীৰ লগত লাগি আছিল নে আজি এটা কংগ্ৰেছ এম এল এ দুলুৱামে ধৰি থাকিল হয় তাত এই জিতেন্দ্ৰ সিং এই ৰেকিবুদ্দিন এই ৰকিবুল এইবিলাক এটা মহা চুৰ হয় মোৰ ওপৰত গোচৰো নকৰে মই ইমান অশ্লীলকৈ কওঁ ইহঁতে টকা পালে মই ক'লো ইহঁতে পৰিয়ালৰ লোককো বিক্ৰী কৰি দিব আজি বিজেপি শাসনত আহিছে একমাত্ৰ এই ধুৰন্ধৰ কেইগৰাকীৰ কাৰণে গোটেই দলটো বিক্ৰী কৰিছে আৰু দলটো দেখালে মুছলিম দল কৰি দিছে মই কোনো আন্ধাৰত দেখা নাই কাৰণ প্ৰায় অসমৰ একাংশ মানে ধৰি লওক অন্ধ সমৰ্থক বিজেপিৰ সেইসকলৰ বাহিৰে বাকী প্ৰায় 3 কোটি আমাৰ 60-70 লাখ যি আমাৰ জনসাধাৰণ সকলোৱে জুবিন সৰু বাচ্চাৰ পৰা একেবাৰে জ্যেষ্ঠলৈ সকলোৱে ন্যায় বিচাৰি আছে মানে এইটো কাৰ্যসূচী কৰি যে বহুত চৰকাৰখনে ৰাজহ ইনকাম কৰিলে তেনেধৰণৰ কথা নাই এইটো এটা জিদ আৰু তাৰমানে কথাটো কেনেকুৱা চা মই কি কৰিব পাৰোঁ মানে কোন জুবিন গাৰ্গ শ্যামকানু মহন্ত যদি নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজাৰ হৈ গ্ৰেপ্তাৰ হ'ব পাৰে হত্যাৰ গোচৰত জাহাজৰ পাৰ্টিত য'ত জুবিন গাৰ্গৰ মৃত্যু হৈছে তেখেতসকলোতো সমানে দোষী শপতনামা যোগে লিখি আহিছোঁ এই 11 গৰাকীৰ কথাই লিখি আহিছোঁ যে দোষী নিৰ্দোষী পিছত হ'ব তদন্তৰ আওতাত এবাৰ সোধপোছ কৰি যাবলৈ দিছে তেখেতসকল ছিংগাপুৰত থাকিলে বাচি যাব নেকি আৰু কালি এগৰাকী বিদেশী গায়কে আহি ইয়াতে মদ খাই থু পেলাই গুচি গ'ল বেয়া ভাষা কৈ গুচি গ'ল তাৰপিছত কোনো দল সংগঠনৰ এটা গোচৰ নাই নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ নৰ্থ ইষ্ট ভিউ চেনেলৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি এগৰাকী ব্যক্তিক নিমন্ত্ৰণ জনাই আনিছোঁ আজি আমাৰ এই অনুষ্ঠানলৈ আৰু আমাৰ মাজত উপস্থিত আছে তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদ পোনপ্ৰথমে আমাৰ চেনেলৰ পৰা আপোনাক সময় দিয়াৰ কাৰণে আপোনাৰ যি ব্যস্ততা তাৰ মাজৰ পৰা সময় দিলে আমাক তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ যিহেতু আমি পোনপ্ৰথমে প্ৰশ্নৰ মাজলৈকে যাওঁ যিহেতু আমি দেখিবলৈ পাইছোঁ যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বাৰেপতি কথাৰ সুৰ সলাই থকা দেখিবলৈ পোৱা গৈছে কিন্তু সেই সময়ত আপুনি কিন্তু জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে যি ধৰণে আপুনি লাগি আছে ছিংগাপুৰত গৈ আপুনি নিজেই কেছ ফাইল কৰিছিলে আদালতৰ ওচৰত আপুনি নিজেই গৈছিলে সেই সন্দৰ্ভতে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিম কিয় এই পদক্ষেপ আপুনি নিজাববীয়াকৈ গ্ৰহণ কৰিলে না প্ৰথম চাওক যেতিয়া এই বিষয়টো 19 ছেপ্টেম্বৰৰ পিছত আৰম্ভ হৈছিলে প্ৰথম 2-3 দিন বাৰু সকলো ব্যস্ত আছিলে তাৰ পিছৰ পৰা ধৰি লওক দিনক দিনে দেখিবলৈ পাইছিলোঁ চৰকাৰখনৰ হওক বা মুখ্যমন্ত্ৰীৰ হওক বিভিন্ন ধৰণৰ খেলিমেলি কথা আৰু এইবোৰ বাৰু সংবাদ মাধ্যমত বহুত ওলাইছে মই দেখিলোঁ যে মানে ন্যায়ৰ ক্ষেত্ৰত নহয় ইয়াত সস্তীয়া প্ৰচাৰ কিছুমান মানে ঠাট্টাসূচক মন্তব্য সেইবিলাকত গুচি গ'ল জুবিন গাৰ্গৰ নিচিনা এগৰাকী ব্যক্তিৰ ক্ষেত্ৰত এইটো হ'ব নালাগে বেলেগৰ ক্ষেত্ৰতো হ'ব নালাগে বিশেষকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত হ'ব নালাগিছিলে আৰু তাৰ মাজত কিছুমান মিছা প্ৰচাৰ আৰম্ভ হ'ল যে ছিংগাপুৰত ইতিমধ্যে অসমৰ পুলিচ গৈছে সেইবিলাকো মই পিছত গম পাওঁ চব মিছা তেনেকুৱা ধৰণৰ কোনো পুলিচ যোৱাই নাই এই সমগ্ৰ এই বিষয়টো মই যেতিয়া চালোঁ যে নহয় ইয়াত অকণমান গণ্ডগোল আছে মই সিদ্ধান্ত ল'লোঁ মই তাত যাম আৰু তাত যোৱাৰ পাছত মই কি কৰিলোঁ আপোনালোকৰ বাতৰি আহিছে এবাৰ সেই বিষয়টো গোচৰো দিলোঁ পঞ্জীয়নো হ'ল তদন্তও চলি আছে পুলিচৰ লগত মোৰ এতিয়াও যোগাযোগ চলি আছে আৰু মই প্ৰতিটো কথা অসমৰ ৰাইজক জনাই আছোঁ মই কোনো আন্ধাৰত দেখা নাই কাৰণ প্ৰায় অসমৰ একাংশ মানে ধৰি লওক অন্ধ সমৰ্থক বিজেপিৰ সেইসকলৰ বাহিৰে বাকী প্ৰায় 3 কোটি আমাৰ 60-70 লাখ যি আমাৰ জনসাধাৰণ সকলোৱে জুবিন সৰু বাচ্চাৰ পৰা একেবাৰে জ্যেষ্ঠলৈ সকলোৱে ন্যায় বিচাৰি আছে আৰু যিহেতু ঘটনাটো হৈছে ছিংগাপুৰত গতিকে ঘটনাৰ পুলিচে কি কৰিছে সেইটো বহুত গুৰুত্বপূৰ্ণ ইয়াতে কি কৰিছে কি নাই কোৱা সেইখিনিও গুৰুত্বপূৰ্ণ কিন্তু ঘটনাটো হৈছে ছিংগাপুৰত মই দেখিলোঁ নাই কথাবিলাক বেলেগ ফালে গৈছে মই তাত গোচৰ দিলোঁ যাৰ তদন্ত আজিও চলি আছে এই মুহূৰ্তলৈ চলি আছে কালি কি হয় বাৰু এইটো দেখা যাব তাৰপিছতো বাৰু বেলেগ বেলেগ ৰাস্তা আছে সময়ত গম পাব আপোনালোকে এতিয়া আহোঁ ধৰি লওক কথাটো তেনেকুৱা যোৱা 8 তাৰিখে চাৰ্জশ্বিট দিয়াৰ কথা আছিলে মই ছিংগাপুৰৰ বিষয়টো আগৰ গোচৰ ক'ব খোজা নাই কাৰণ ইতিমধ্যে সকলোৱে গম পায় 8 তাৰিখটো হঠাৎ মই দেখিলোঁ যে 8 তাৰিখ এইফালে চাৰ্জশ্বিটৰ ঘোষণা আৰু আনহাতে যিগৰাকী আন্তঃৰাষ্ট্ৰীয় গায়ক তেওঁৰ কাৰ্যসূচী কিবা অত নালাগিল জানো কথাটো কাৰণ অসমৰ মানুহ এই মুহূৰ্তত দুখত আছে 3 মাহ হোৱাই নাই প্ৰায় 2.5 মাহ হৈছে বুলি ক'লেও ভুল নহয়
সেই প্ৰগ্ৰেমটো পোষ্ট মিলনৰ প্ৰগ্ৰেমটো আগেই কৰিছিল আজি বা 4-5 মাহ কৰিব পাৰে, একো ডাঙৰ কথা নহয়। আৰু আহক ভাল ভাল ছিংগাৰ আহিব লাগে অসমত, আমাৰ তাত বেয়া পাব লগা একো নাই। কিন্তু জুবিন গাৰ্গৰ হত্যাৰ গোচৰটো যিহেতু চাৰ্জশ্বিটটো দাখিল হোৱা নাই, মানুহ দুখত আছে, মুখ্যমন্ত্ৰী সদনত কৈ দিছে যে এগৰাকীয়ে মাৰিছে, 4-5 গৰাকীয়ে সহযোগ কৰিছে, নামবিলাকতো এতিয়ালৈ ৰাজহুৱা হোৱা নাই। তেনে অঞ্চলত মানুহ অসমৰ ৰাইজে ভাবি আছে কাৰ নাম আহিব, কি আহিব, বহুত ধৰণৰ কথা আছে। তেনে অঞ্চলত হঠাৎ কি হ'ল, মই এটা প্ৰতিক্ৰিয়া দিলোঁ যে একেদিনাই কিয়। মই ভাবিলোঁ যে প্ৰতিক্ৰিয়াটো দিলে খুব সম্ভৱ পোষ্ট মিলন বহুত ডাঙৰ ছিংগাৰ, আমি ধৰি লওক, কিন্তু জুবিন গাৰ্গৰো ডাঙৰ ছিংগাৰ। হয়তো জুবিন গাৰ্গৰ যিটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা হৈছিলে মাইকেল জেকচনৰ পিছত চাগে জুবিন গাৰ্গ, কাৰণ গোটেই ভাৰতৰ, অকল ভাৰতৰ গোটেই পৃথিৱীৰ ইমান মানুহে চাৰ্চ কৰিছিলে জুবিন গাৰ্গ কোনে, 107খন দেশে চাগে। হয়, গতিকে পোষ্ট মিলনো নিশ্চয় জানিব জুবিন গাৰ্গ কোন হয়। তেনেস্থলত তেওঁৰ কাৰ্যসূচী আগে ঠিক কৰিছিলে, কাৰ্যসূচীটো চাৰ্জশ্বিটলৈ পিছুৱাই দিব পাৰিলে হয়, নাইবা আমাৰ ওচৰতে মেঘালয়খন আছে, একো ডাঙৰ কথা নহয়তো। কিন্তু নকৰি তাৰমানে এনেকুৱা এটা কৰিলে যে নহয় আমি কৰিমেই, কোনে কি কৰিব চাম, তেনেকুৱা এটা চেলেঞ্জত গুচি গ'ল। চেলেঞ্জত গুচি যায় কি কৰিলে, চাৰ্জশ্বিটৰ ডেটটো পিছুৱাই দিলে। আৰু চাৰ্জশ্বিটৰ ডেটটো পিছুৱাই দিলে, কিন্তু পোষ্ট মিলনৰ যোৱাকালি কাৰ্যসূচী হৈ গ'ল। কাৰ্যসূচী কি অশ্লীল হৈছে সেই বিষয়টো বাৰু আহিম মই। গতিকে এতিয়া 12 তাৰিখটো মই পোষ্ট মিলনৰ বিষয়টোলৈ আহিম। তেওঁ কাৰ্যসূচী কৰিলে, গিলাচত মদ লৈ পাব্লিকৰ মাজত সোমাই গ'ল, মদ দলিয়াই দিলে, অশ্লীল ভাষা প্ৰয়োগ কৰিলে, মঞ্চত চিগাৰেট খালে, আৰু দৰ্শকলে থুৱা দেখিবলৈ পোৱা। তাৰপিছত সেই থু বুলি ক'লেও ভাল লাগিব, সেই মদ খাই সেই মদ আকৌ থু কৰি পেলাই দিছে। এইটো অসমীয়া সংস্কৃতি নহয়তো। গতিকে মই প্ৰতিক্ৰিয়া দিছোঁ। আৰু জুবিন গাৰ্গক উদ্দেশ্যি তেওঁ মানে যি ধৰণে মন্তব্য দিলে সেইটো খুব মানে বেয়া এটা লেংগুৱেজ ব্যৱহাৰ, আমি ক'বই লাজ লাগে। আৰু চবতকৈ ডাঙৰ কথা যে কালিৰ দিনটোত মই পোষ্ট মিলনক মই দুখ দিবলৈ যোৱা নাই বা বেলেগক মই দুখ দিবলৈ যোৱা নাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছিলে বা যিসকল বিষয়ববীয়া আছিলে, কালি যিসকলে অনুষ্ঠান কৰিছিলে সেইসকলৰ এটা গুৰুত্বপূৰ্ণ তেখেতে নিৰ্দেশ দিব লাগিছিলে, জুবিন গাৰ্গৰ এখন ফটো তাত লগাব লাগিছিলে। আপুনি নাভাবেনে সেইটো কথা? মই সেইটো ৰাতিপুৱাই দিছোঁ, আপুনি চাব যে চৰকাৰখনৰ এইটো মনত নপৰিল নেকি, যিটো সময়ত আমি সমগ্ৰ অসমবাসীয়ে মঞ্চত বুলি নহয়, কেৱল শ্ৰদ্ধাঞ্জলিত জুবিন গাৰ্গৰ সংগীত পৰিৱেশন কৰিছোঁ, নৃত্যও কৰা নাই। কিন্তু নৃত্য বহুতে আমাক ফোন কৰিছে যে আমি নৃত্য প্ৰতিযোগিতা, মানে নৃত্য বুলি ক'লে বেয়া দেখি, কিন্তু জুবিন গাৰ্গৰ গানবিলাকত কোনো অসুবিধা নাই, নৃত্য কেঞ্চেল হৈছে। তাৰপিছত এনেকুৱা এটা অশ্লীল নৃত্য, অৰ্ধনগ্ন, গাত কাপোৰ নাই, আপুনি চাবচোন। আৰু যেতিয়া নৃত্য হোৱাৰ পাছত মঞ্চত থকা মঞ্চৰ কাষত এখন ডাঙৰকৈ জুবিন গাৰ্গৰ, কাৰণ শিল্পীয়ে হয়তো দুইগৰাকী, আৰু দুইগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী। জুবিন গাৰ্গতো লণ্ডন, কেনাডা, আমেৰিকাত গান গাইছে, শ্ৰদ্ধাঞ্জলি জনোৱাৰ তেখেতসকলৰ মানে কাৰো বিবেকত নাহিল কথাটো। গতিকে এইবিলাক ধৰি লওক বল প্ৰয়োগ, সস্তীয়া কথা কৈ বেছিদিন নোৱাৰিব, কাৰণ সময় আহেতো। আৰু মুখ্যমন্ত্ৰীৰ মই ভাষ্যটো চাইছিলোঁ, তেওঁ কৈছে যে এই কাৰ্যসূচীটোত আমাৰ একো লাভ লোকচান নাই, মই চৰকাৰৰ ফালৰ পৰা 1 কোটি টকা দিছোঁ, দৰকাৰ হ'লে খৰচ কৰিব। যদি লাভ লোকচানে নাই, তে তুমি এই মুহূৰ্তত, মই আনাত কেতিয়াও বাধা দিয়া নাই, এই মুহূৰ্তত আনিব নালাগিছিলে। আৰু যদি একেবাৰে বিৰাট ৰেভিনিউ ইনকাম কৰিছে একদম অসমে, ৰাজহুৱা কৰকচোন। তাতে 25-26 হাজাৰ টকা টিকটৰ দাম, কোনে চাব? সাধাৰণ মানুহ চাব নাযায় তাত। আৰু বেছিভাগ দেখিছোঁ ধৰি লওক অৰুণাচল, মেঘালয়ৰ পৰা আহিছে, কোনোবা হায়দৰাবাদৰ পৰা আহিছে, বম্বেৰ পৰা আহিছে। বাহিৰা মানুহ আহি ইয়াত মানে এইটো কাৰ্যসূচী কৰি যে বহুত চৰকাৰখনে ৰাজহুৱা ইনকাম কৰিলে, তেনেধৰণৰ একো কথা নাই। এইটো এটা জিদ আৰু তাৰমানে কথাটো কেনেকুৱা, চা মই কি কৰিব পাৰোঁ, মানে কোন জুবিন গাৰ্গ, এইবিলাক জুবিন গাৰ্গৰ। আৰু যদি আপুনি সমালোচনা কৰিব যায়, ক'ব জুবিন গাৰ্গৰ ক্ষেত্ৰত আমি সকলো কৰিছোঁ নহয়। আৰে ভাই, তোমালোকে কি কৰিছা দেখিছোঁ, এখন ব্যক্তিগত বিমানত নানি তেওঁৰ মৃতদেহ দিল্লীৰ পৰা এখন এই মালবাহী বিমানত লৈ আহিছিলে, আৰু তাতকৈ দম্বালি মাৰা কথা কৈ লাভ নাই। সমতাই মূৰত ধৰিছে, গতিকে আৰু ধৰিব, কাৰণ কি কাৰণে যি ধৰণে প্ৰতিবাদ হ'ব লাগিছিল বিৰোধী ৰাজনৈতিক দলসমূহে হওক বা দল সংগঠনে হওক, যোৱাকালি কিবা ইমান ডাঙৰ এটা পোষ্ট মিলনৰ বিতৰ্কিত কাৰ্যসূচী বন্ধ কৰাৰ ক্ষেত্ৰত মই বাদে দিলোঁ। পৰিৱেশন কৰাৰ পাছত যিবোৰ কথা পোহৰলৈ আহিছে, কাৰোবাৰ এটা প্ৰতিবাদ দেখিলেনে? গতিকে অসম ফিনিছ, অসমৰ মানে মই ক'লোঁ ন, অসমীয়াৰ আৱেগ এইবিলাক চব আঁচনি, বিনামূলীয়া আঁচনিবিলাক চব পংগু কৰি দিছে। ইয়াত মানে
চৰকাৰখন এনেকৈ ভাবি লৈছে আঁচনি দি থাকিম আৰু ৰাইজে আমাক ভোট দি থাকিব, সেইটোৱে হৈ আছেতো আজিৰ তাৰিখত। এতিয়া মই ধৰি লওক মই এটা ৰাজনৈতিক দলত আছোঁ, সেই দলটোৰ ধৰি লওক কোনো চৰকাৰো নাই বা কোনো বিধায়কো নাই, কিন্তু মইতো বিৰোধী হিচাপে মই যিখিনি মোৰ দায়িত্ব মই কৰি আছোঁ, মই নকৰিলেও হয় কিন্তু মই কৰি আছোঁ। সেই গতিকে কি এটা সময়সীমা থাকে প্ৰত্যেকৰ, আহিব এটা সময়, কিন্তু তেতিয়ালৈ দেৰি হৈ যাব। কাৰণ কালিৰ কাৰ্যসূচীটো খুব বেয়া হৈছে। এতিয়া আহোঁ ধৰি লওক পষ্টমেনৰ কথা বাদ দিলোঁ, এতিয়া ন্যায় সন্দৰ্ভত 12 তাৰিখে চাৰ্জশ্বিটটো দাখিল হ'ব আদালতত। কাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ মই এই মুহূৰ্তত মই নকওঁ বা মই ক'ব বিচৰা নাই, কিন্তু মোৰ কাৰণে গুৰুত্বপূৰ্ণ। কাৰণ কি কাৰণে মুখ্যমন্ত্ৰী যেতিয়া বিধানসভাত ক'লে যে এজনে মাৰিছিল জুবিন গাৰ্গক, 4জনে সহযোগ কৰিছে আৰু এইটো হত্যাকাণ্ড, এইটো আৰু বিধানসভাৰ মজিয়াত কোৱাৰ লগে লগে এইটো আৰু অফিচিয়েল এটা ৰেকৰ্ড হৈ গ'ল। আৰু চাৰ্জশ্বিটত কি আহিব সেইটো কোৱাৰ মন্তব্য দিয়াৰ পিছত এক প্ৰকাৰ ধাৰণা আমি কৰি লৈছোঁ। তথাপি যিটো অফিচিয়েলি চাৰ্জশ্বিটখন আদালতত দাখিল হোৱা নাই, আমিতো চাব লাগিব। এতিয়া আহি গ'ল ঘটনাটো ক'ত হৈছিলে, ঘটনাটোতো ছিংগাপুৰত হৈছিলে। এতিয়া মুখ্যমন্ত্ৰী যেনে ক'লে হত্যা হৈছে, এতিয়া হত্যাটো অসমততো হোৱা নাই, ছিংগাপুৰৰ হোটেলততো হোৱা নাই, ছিংগাপুৰৰ ৰাজপথততো কোনো গাড়ীয়ে খুন্দিয়াই মাৰা নাই। ঘটনাটো হৈছে সাগৰত। কাৰণ সাগৰলৈ আমি জুবিন গাৰ্গ জীৱিত থকা দেখি আছিলোঁ, সাগৰলৈ দেখি আছিলোঁ, জাহাজখন কাষত আছিলে, সাঁতুৰি আছিলে। এতিয়া হত্যাটো হৈছিল সাগৰত। মৃত্যুৰ কথা মই বাদেই দিলোঁ। এতিয়া সাগৰত হত্যাটো হওঁতে জাহাজখনত কেইগৰাকী অসমীয়া আছিলে? জাহাজখনত আছিলে 16 গৰাকী অসমীয়া। 16 গৰাকীৰ 5 গৰাকী হৈ গ'ল অসমৰ আৰু 11 গৰাকী হ'ল অসমীয়াই ছিংগাপুৰত থাকে। সেই 5 গৰাকী আৰু 11 গৰাকী, সেই 16 গৰাকী কিন্তু প্ৰথম ছিংগাপুৰ পুলিচে জেৰা কৰিছিল তাতে, যিদিনাখনে জুবিনৰ মৃত্যু হৈছিলে। কৰাৰ পিছত পানীত ডুবি জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি এটা ৰিপৰ্ট ওলাইছে, পষ্টমৰ্টম ৰিপৰ্ট তাৰে যিটো, আৰু পানীত ডুবি মৃত্যু হোৱা বুলি কোৱাৰ পিছত জেৰা কৰি সকলোকে যাব দিলে, হয় পানীত ডুবি মৃত্যু হৈছে, কিন্তু সেই ডুব মৰাৰ পৰিস্থিতি কেনেকুৱা আহিল সেইটো কিন্তু এতিয়ালৈ পোহৰলৈ অহা নাই। কোন আছিল জড়িত এতিয়ালৈ অহা নাই, কিন্তু মুখ্যমন্ত্ৰীৰ যিটো ভাষ্য তাৰ ওপৰত কিন্তু আহিব এতিয়া। আৰু ছিংগাপুৰ পুলিচেও ৰিপৰ্ট দিলে যে এইটো তেখেতৰ পানীত ডুবি মৃত্যুটো হৈছে, আৰু সকলোকে জেৰা কৰি যাব দিলে। যাব দিয়াৰ পাছত অসমৰ 5 গৰাকী ইয়াত আহি গ'ল, অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰিলে বা কোনোবা চাৰেণ্ডাৰ কৰিলে, তেনেকুৱা ধৰণৰ হ'ল। এবাৰত নহয়, দুবাৰত নহয়, 3-4বাৰকৈ সোধ পোছৰ পিছত গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি জেলত আছে, 7 গৰাকী জেলত আছে। এতিয়া 2 গৰাকী আৰক্ষী বিষয়া আছে। মই 2 গৰাকী আৰক্ষী বিষয়া বাৰু দেহৰক্ষী মই বাদ দিলোঁ। বাকীটো মই যিটো ধাৰণা কৰিছোঁ, বাকী সেই 5 গৰাকীৰ ভিতৰতে হ'ব নেকি, এই 5 গৰাকীৰ নাম থাকিব। যে যদি 5 গৰাকীৰ নাম আহে, মই নাজানো 12 তাৰিখলৈ, মই এইকাৰণে কৈছোঁ মোৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। 5 গৰাকীৰ নাম যদি আহে, বাকী 11 গৰাকীৰ নামটো কিয় নাহিব? কাৰণ দোষী নিৰ্দোষী এইটো যেতিয়া আদালতত চলিব, গোচৰটো আদালতে প্ৰমাণ কৰিব। এনেকুৱা আগে পিছে মই বহুত চাৰ্জশ্বিট গোচৰত দেখিছোঁ, দোষীও নিৰ্দোষী হৈ যায়, আৰু কিছুমান নতুন মানুহ জড়িত হৈ তাত দোষীও সাব্যস্ত হৈ যায়। গতিকে এইটো এটা প্ৰক্ৰিয়া, পুলিচৰে হওক বা চৰকাৰৰ হওক বা আৰক্ষীৰ হওক, সেইটো প্ৰক্ৰিয়া সাধাৰণ প্ৰক্ৰিয়া। তো কথাত ভাগ ভাগ কিয় হ'ল? এতিয়া মই চাই আছোঁ, যদি এই 5 গৰাকীৰ নাম আহে জেলত থকা, কাৰণ মুখ্যমন্ত্ৰীয়ে সংখ্যাও কৈ দিছে, 5 গৰাকীৰ নাম আহিলে তাত শ্যামকানু মহন্তৰ নামটো আহিব লাগে, খুব সম্ভৱ। আহে নাহে মই নাজানো, কাৰণ নহাকৈ মইতো বিতৰ্ক কৰিব নোৱাৰোঁ। যদি শ্যামকানু মহন্তৰ নামটো আহিব, কিয় আহিব তেওঁৰ নামটো? জাহাজখনত তেওঁ নাছিল, কিন্তু অৰ্গেনাইজাৰ শ্যামকানু মহন্ত দোষী, আৰু তেওঁ অৰ্গেনাইজাৰ, তেওঁক আমি গ্ৰেপ্তাৰ কৰিলোঁ, তেওঁ হত্যাত জড়িত আছে, কিবা এটা XYZ আহিব। আৰু তেতিয়া মোৰ প্ৰশ্নটো হ'ব, খুব গুৰুত্বপূৰ্ণ এইটো, যে এজ এ অৰ্গেনাইজাৰ যদি শ্যামকানু মহন্ত গ্ৰেপ্তাৰ হৈছে হত্যাৰ গোচৰত, ইয়ত পাৰ্টিটো কিন্তু শ্যামকানু মহন্তই কৰা নাই। ইয়ত পাৰ্টিটো কৰিছে 11জনৰ ছিংগাপুৰৰ সেই আৱাসী কেইগৰাকী, আৰু ছিংগাপুৰৰ আৱাসীয়ে যে কৰিছে সেইটো মোৰ কল ৰেকৰ্ডিং মোৰ তাত আছে। কিন্তু নহয়, কৰিছিলে বুলি মই অভিযোগ নাই দিয়া। তাৰে পিছদিনা, মই গোচৰ দিয়াৰ পিছদিনা ছিংগাপুৰৰ এগৰাকী প্ৰৱাসী অসমীয়া মোক ফোন কৰিছে যে আমি বিৰাট লাজ পাইছোঁ। মই সময়ত ৰেকৰ্ডিংটো দি দিম বাৰু, কাৰণ যিহেতু বিষয়টো গুৰুত্বপূৰ্ণ, কিছুমান বস্তু প্ৰমাণ হৈ থকাটো ভাল। যে ইয়ত পাৰ্টিটো আমি আয়োজন কৰা নাছিলোঁ, এইটোৱে 11 গৰাকী আয়োজন কৰিছে, কোনো শ্যামকানুৰ কথাও কোৱা নাই তেখেতসকলে। শ্যামকানু মহন্ত যদি নৰ্থ ইষ্ট ফেষ্টিভেল অৰ্গেনাইজাৰ হৈ গ্ৰেপ্তাৰ হ'ব পাৰে হত্যাৰ গোচৰত,
জাহাজৰ পাৰ্টিত য'ত জুবিন গাৰ্গৰ মৃত্যু হৈছে তেখেতসকলেতো সমানে দোষী সেই পাৰ্টিটো তেখেতসকলে অৰ্গেনাইজ কৰিছিলে জাহাজৰ পাৰ্টিটো তেখেতসকলে কৰিছিলে কথাবিলাক খেলি মেলি নহয় জানো এতিয়া মই ৰখি আছোঁ 12 তাৰিখে চাৰ্জশ্বিটখনৰ ওপৰত চাৰ্জশ্বিট আৰু ইফালে মই আয়োগতো মই যিগৰাকী ন্যায়াধীশৰ জৰিয়তে এখন আয়োগ গঠন কৰি তাতো মই মোৰ কথা লিখি আহিছোঁ শপতনামা যোগে লিখি আহিছোঁ এই 11 গৰাকীৰ কথাই লিখি আহিছোঁ যে দোষী নিৰ্দোষী পিছত হ'ব তদন্তৰ আওতাত এবাৰ সোধপোছ কৰি যাবলৈ দিছে তেখেতসকল ছিংগাপুৰত থাকিলে বাচি যাব নেকি মই এইকাৰণে ক'লোঁ ছিংগাপুৰত অফিচিয়েল গোচৰ কেৱল দুলু আহমেদৰ আছে কিন্তু আৰু এই গোচৰ আজি 3 দিন আগলৈ ছিংগাপুৰ পুলিচৰ লগত মোৰ কি কথা বতৰা হৈছিলে মই ৰাজহুৱা কৰিছোঁ মোৰ ফেচবুকত পাব মুখ্যমন্ত্ৰী যিদিনা সদনত মন্তব্য দিলে যে হত্যা হৈছে বুলি মই লগালগ মেইল কৰিলোঁ ছিংগাপুৰ পুলিচক যে মোৰ গোচৰটোৰ যিহেতু তদন্ত চলি আছে আৰু আপোনালোকে 3 মাহ সময় লৈছে মানে মোৰ গোচৰৰ পিছদিনা এখন লেটাৰ ওলাইছিলে তাত লিখা আছিলে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই তথাপি যেহেতু বিতৰ্কৰ সৃষ্টি হৈছে আমাক 3 মাহ ফাৰ্ডাৰ সময় লাগে আমি মানে আকৌ ইনভেষ্টিগেশ্যন কৰিব এইটো চিঠিখন পাইছে আপোনালোকে মিডিয়াই মই সেইটোৰ প্ৰসংগত মই ক'লোঁ মোৰো গোচৰ চলি আছে তদন্ত আৰু আপোনালোকেও চৰকাৰীভাৱে তদন্ত চলাই আছে কিন্তু মুখ্যমন্ত্ৰী আজি সদনত এইটো কৈ দিলে আৰু এই 8 তাৰিখে চাৰ্জশ্বিট ফাইল হ'ব মই আপোনাক জনালোঁ তেখেতসকলৰ ৰিপ্লাই আহিছে যে ঠিক আছে হোৱাটছআপ নম্বৰ দিছে মোৰ যিগৰাকী আয়ত তেওঁ 4 তাৰিখলৈ ছুটিত থাকিব মেইল আহিছে হোৱাটছআপ নম্বৰত মই দিলোঁ দিয়াৰ পাছত যোগাযোগটো হৈছে আৰু প্ৰত্যেকটো কথা মই ৰাজহুৱা কৰি আছোঁ দেই কৰি থকাৰ পাছত এতিয়া 12 তাৰিখৰ পিছত মই চাৰ্টিফাইড কপিটো ল'ব লাগিব লৈ যায় মই কোৱা ধৰণে যদি এইখন চাৰ্জশ্বিটখন হয় আৰু মই কোৱা ধৰণে মই আশা কিয় কৰিছোঁ কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈ দিলে গতিকে সেইখিনি কথাটো আহিবই তাত এতিয়া এনেকুৱাতো নহয় যে অসমত হত্যা কৰি বা দিল্লীত হত্যা কৰি কাৰণে ডেড বডিটো ছিংগাপুৰত লৈ গৈছে তাৰ মই হত্যাটোতো তাতে হৈছে যদি হত্যা হৈছে তাতে হৈছে আৰু তাৰপিছত মই মোৰ চাৰ্টিফাইড কপিটো দিম তাত দিয়াৰ পিছত মই ক'ম যে মোৰ গোচৰৰ এইটো কি ধৰণে কেনেকুৱা আগবাঢ়িব লাগে কাৰণ আপোনালোকে এতিয়া গণ্ডগোলটো ক'ত লাগিব মই কওঁ তেখেতসকলে কৈছে সাধাৰণ মৃত্যু আৰু ইয়াতে কৈছে হত্যা আৰু ছিংগাপুৰ পুলিচ প্ৰশাসন ইমান কঠোৰ আৰু বিশেষকৈ টুৰিজিমৰ ক্ষেত্ৰত যদি ইয়াতে হত্যা বুলি কৈছে তেখেতসকলে চিৰিয়াছলি ল'ব লাগিব কাৰণ সেই জাহাজখনৰে ইছ্যুটো নাহিব জানো জাহাজখনততো সেই ছিংগাপুৰত থকা 11 গৰাকী ইটো ছিংগাপুৰত থাকে এগৰাকী ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ জুবিন গাৰ্গৰ নিচিনা শিল্পীৰ হত্যা হৈছে তাত যদি তেখেতসকলে বিচাৰ প্ৰক্ৰিয়াটো ভালদৰে নকৰে টুৰিজিম ছেক্টৰত বদনাম হৈ যাব আৰু এইটো ছিংগাপুৰে কেতিয়াও নকৰে যাৰ বাবে মই 12 তাৰিখলৈ অপেক্ষা কৰি আছোঁ 12 তাৰিখৰ পিছত এই একো আৰম্ভণি হোৱাই নাই মই আপোনাক ক'লোঁ 12 তাৰিখৰ পিছত আপুনি চাব এইটো একেবাৰে সম্পূৰ্ণ উল্টা ৰূপ ল'ব এইটোত কি হয় নাজানো তাত মই মোৰ গোচৰত কি হ'ব অসম চৰকাৰৰ চাৰ্জশ্বিটত কি হ'ব আদালত কি হ'ব কিন্তু এটা বিৰাট বিতৰ্ক এটা হ'ব 12 তাৰিখৰ পিছত নিশ্চয় মই আপোনাক সুধিবলৈ বিচাৰোঁ এগৰাকী নেতা হিচাপে মই আপোনাক নাই সোধা মই এগৰাকী জুবিন অনুৰাগী হিচাপে মই আপোনাৰ পৰা জানিবলৈ বিচাৰোঁ জুবিন গাৰ্গে সঁচাকৈ ন্যায় পাবনে চাওক এতিয়ালৈ ধৰি লওক যুদ্ধ কৰি আছোঁ আমি কিন্তু চৰকাৰৰ যিটো ন্যায়ৰ ক্ষেত্ৰত যিটো চৰকাৰৰ মনোভাৱ মানে খুব সোনকালে এইটো মানে নিৰ্বাচন কেন্দ্ৰিক ফালে লৈ গৈ আছে ন্যায় পাব মই মানে মোৰ এটা বিশ্বাস আছে যে ইয়াতে আজি যদি ছিংগাপুৰত মোৰ গোচৰটো নাথাকিলে অসমৰ ৰাইজে চৰকাৰখনৰ মুখলৈ চাই থাকিব লাগিল নিশ্চয়কৈ আৰু আপুনিয়ে হয়তো চাগে ছিংগাপুৰত গোচৰ দিবলৈ গৈছিল আৰু তেতিয়া হয়তো আপোনাক এটা প্ৰশ্ন সুধিছিলে যে জুবিন গাৰ্গৰ ফেমিলিৰ কোনোবা হয় নেকি আপুনি মই নহয় বুলি ক'লোঁ নহয় বুলি কোৱাৰ পিছত কাৰণ মই নোহোৱাটো নহয় বুলিয়ে ক'ম মই ক'লোঁ যে যিহেতু মোৰ বন্ধু আৰু এগৰাকী জনপ্ৰিয় শিল্পী আৰু তেনেকুৱা বিভিন্ন ধৰণৰ বিতৰ্ক হৈছে এতিয়া ঘৰৰ মানুহ কিয় আহিছে কিয় নাই অহা এইটোতো মই নাজানিম সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে কিয় পৰিয়ালৰ ফালৰ পৰা তেনেধৰণৰ পদক্ষেপ গ্ৰহণ সেই বিতৰ্কটোত মই এই মুহূৰ্তত যাব খোজা নাই কাৰণ এটা কথা কি কিন্তু ক'বও লাগিব যিদিনাখনে মুখ্যমন্ত্ৰী হত্যা বুলি ক'লে ঘৰৰ মানুহ দায়িত্ব আছিলে তাত যে হত্যা বুলি CM কৈ দিছে নিজে আৰু 5 গৰাকী সংখ্যাও কৈ দিছে মোৰ গোচৰটো বাৰু আছেই ঘৰৰ মানুহৰ এটা দায়িত্ব হ'ব লাগিছিলে যে হত্যা যিহেতু কৈয়ে দিলে আৰু হত্যাটো যিহেতু ছিংগাপুৰত হৈছে আমিও যাই ছিংগাপুৰত এটা ন্যায়িক প্ৰক্ৰিয়া এটা আৰম্ভ কৰিব লাগিছিলে এইটো মই ৰিকুৱেষ্ট মই চিঠিও দিছিলোঁ এইটো আৰুতো লোকধাক কৰাৰ কথা নাই কিন্তু কিয় কৰা নাই কি এইবিলাক বিষয়ত ধৰি লওক ক'লে বিতৰ্ক হ'ব মই যাব খোজা নাই এইটো তেখেতসকলৰ ব্যক্তিগত কথা কিন্তু এটা কথা কেৱল মোবাইলটো লৈ জাষ্টিছ ফৰ জুবিন গাৰ্গ ন্যায় লাগিব বিচাৰ লাগিব এইবিলাক এটা খন্তেকীয় আইনী প্ৰক্ৰিয়া নিয়ম নীতিৰ মাজেৰে যাব লাগিব মই কিন্তু নিয়ম নীতিৰ মাজেৰে আছোঁ আজিৰ তাৰিখত
কাইলৈ কি হয় মোৰ গোচৰ মই নাজানো আজিৰ তাৰিখত মোৰ যদি গোচৰত কিবা মই মিছা কথা ক'লোঁ হয় ক'ব লগা কথা ক'লোঁ হয় ইমান টাইম হয়তো মোক গ্ৰেপ্তাৰে কৰি দিলোঁ হয় কাৰণ বিষয়টোতো ইণ্টাৰনেশ্যনেল পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলি আছে কিন্তু মই এটাও মই যিটো সত্য মই সেইটোৱে কৈ গৈছোঁ অসমৰ ৰাইজৰ সমৰ্থনো পাইছোঁ আৰু যাৰ বাবে মোৰ সাহসটো আৰু বাঢ়িছে জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত দুদিন পলম হ'লেও কিন্তু এই গোচৰটো মই ইমান সহজে এৰি নিদিওঁ ছিংগাপুৰৰ পিছতো আৰু এটা ভয়ানক প্ৰক্ৰিয়া এটা আছেই সেইটো মই এতিয়া নকওঁ বাৰু কাৰণ ধৰি লওক আমিও জানোতো বহুতখিনি তেনেকুৱা নহয় যে কোনোবাই কৈ দিলে যে মানি ল'ম মই নিজৰ কামটো কৰ্মৰ জৰিয়তে মই প্ৰমাণ কৰি দিছোঁ নিশ্চয়কৈ মই এইখিনিতে সুধিবলৈ বিচাৰিম আপোনাক যিহেতুকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গক 5গৰাকী ব্যক্তিয়ে হত্যা কৰিছে এনেধৰণৰ মন্তব্য কৰিছিলে মই সুধিব বিচাৰোঁ যে জুবিন গাৰ্গক তেখেতে জানিছিলে যে বহু বছৰ আগৰ পৰা পূৰ্ব পৰিকল্পনা চলি আছিলে জুবিন গাৰ্গক হত্যা লৈ কিয় তেখেতে সেই ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে সেইটো এটা বহুত ডাঙৰ কথা যি উল্লেখ কৰিছে এইটো মই বিধানসভাতে তেওঁৰ মন্তব্যটো চালোঁ যে 8 বছৰ আগৰ পৰাই হত্যাৰ পৰিকল্পনা কৰি থকা হৈছিলে যদি 8 বছৰৰ পৰা পৰিকল্পনা আছিলে তুমি মুখ্যমন্ত্ৰী হিচাপে গম পাইছিলা তে তেওঁৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিলে 8 বছৰ কাৰণ এইবিলাক কথা যেতিয়া তেওঁৰ মুখেৰে কৈছে আমিতো অভিযোগ দিয়া নাই এইবিলাক কথা যেতিয়া কৈ থাকিব এটা সময়ত তদন্তৰ আওতাত তেওঁ আহিব আজি মুখ্যমন্ত্ৰী বুলি অহা নাই আজি মুখ্যমন্ত্ৰী বুলি সাহস কৰা নাই কিন্তু কালি যদি জুবিন গাৰ্গৰ যেতিয়া আইনী প্ৰক্ৰিয়াত চলিব কোনোবাই যদি সেই কথাটো কৈ দিয়ে মইতো কমেই ভাই মুখ্যমন্ত্ৰী কৈছে 8 বছৰ আগৰ পৰা পৰিকল্পনা চলিছিল তেনেহ'লে 8 বছৰৰ পৰা পৰিকল্পনা চলি থকাৰ পিছত কিয় এইটো নহ'ল কিয় তেওঁ হেৰি নকৰিলে কালি পোষ্টমেলন আহোঁতে দেখিছোঁ ছিকিউৰিটি পুলিচ মই দুদিন আগেয়ে কৈছিলোঁ যে এইবাৰ চাব পোষ্টমেলন অহাৰ লগে লগে কিমান ছিকিউৰিটি মই সেই সন্দৰ্ভত সুধিম আপোনাক সেই সন্দৰ্ভলৈ যাম আমি আৰু এটা কথা সুধিব বিচাৰোঁ আপুনি ভাবেনি যে জুবিন গাৰ্গৰ এই মৃত্যুৰ ক্ষেত্ৰত বা হত্যাৰ ক্ষেত্ৰত কোনো বিশেষ ব্যক্তিৰ হাত আছে বুলি যি ক্ষেত্ৰত ওলাই আছে কিছু কথা যে কোনো বিশেষ ব্যক্তিৰ হাত থাকিব পাৰে চাওক যিহেতু হত্যা বুলি কৈছে হত্যা বুলি কোৱাৰ লগে লগে বিশেষ ব্যক্তিটো থাকিবই লাগিব তাত XYZ কোনোবাটো থাকিব লাগিব আৰু জুবিন গাৰ্গক মাৰিব লগা কি আছে ভাই মইতো বুজি পোৱা নাই কথাটো দুলু আহমেদক মাৰিব লগা থাকিলেও বাৰু বেলেগ কথা ৰাজনীতিক হয় বহুত কথা কৈ থাকে ই বেছি দেখাই আছে ইয়াক ধৰ জুবিন গাৰ্গক মাৰিব লগা কি আছে মই বুজি পোৱা নাই তাৰপিছতো কৈ দিছে হত্যাকাণ্ড বুলি কথাটো তেনেকুৱা নহয় জানো যে হত্যাকাণ্ড যদি আছে হত্যাকাণ্ডত চেইন ছিষ্টেমতটো কাৰোবাৰ নহয় কাৰোবাৰ নামটো ওলাব আৰু এটা কালি মুখ্যমন্ত্ৰী মই মন্তব্য চালোঁ সিদ্ধাৰ্থ কি নাম আছিল এইটো সিদ্ধাৰ্থ শৰ্মা আৰু এটা কি আছিল শ্যামকানু মহন্ত মুখ্যমন্ত্ৰী কৈছে দুগৰাকী ধনী পৰিয়ালৰ মানুহক আমি 3 মাহ জেলত ৰাখিছোঁ মাটিত খুৱাইছোঁ মহে কামুৰিছে ভাত খাব দিয়া নাই ৰুটি কৈছে ধনী পৰিয়ালৰ বুলি কৈছে এই যিগৰাকী সিদ্ধাৰ্থ মেনেজাৰ শান্তিপুৰত মোৰ ঘৰৰ কাষত আছিলে মুখ্যমন্ত্ৰীক মই আপোনালোকৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিছোঁ ভৰলু পুলিচক সোধক সিদ্ধাৰ্থৰ যিগৰাকী মাতৃ ঠাট্টা কৰা নাই মই সঁচাটো ক'ব লাগিব মানুহৰ ঘৰে ঘৰে এই মছলাবোৰ বিক্ৰী কৰিছিলে এইটো নতুনকৈ মই আজি প্ৰথম কথা কৈছোঁ দেই ঠাট্টা কৰা নাই মই ব্যৱসায় কৰিছে সাধাৰণ পৰিয়ালৰ মোৰ ঘৰৰ কাষত দুলু আহমেদে যদি মিছা কৈছে SIT বা CID পঠাই দিয়ক ভৰলু থানাৰ পুলিচ অচিক ক'ব লাগে সিদ্ধাৰ্থৰ মাতৃ ক'ত আছিল আগতে শান্তিপুৰত আছিল আৰু মানুহৰ ঘৰে ঘৰে মছলা বিক্ৰী কৰিছিলে যিখিনি ৰাজস্থানৰ মছলা কিবা তেনেকুৱা ঘৰে ঘৰে বিক্ৰী কৰিছিলে তেওঁ কেনেকুৱা ধনী পৰিয়ালৰ হ'ল এইবিলাক চাওক একেবাৰে সাধাৰণ সস্তীয়া কথা এইবিলাক আমি ন্যায় প্ৰক্ৰিয়াত এইবিলাক কথা শুনিব বিচৰা নাই ন্যায়টো দিয়ক আৰু খেলি থাকিব নালাগে এইবিলাক খেলি থকাটো উচিতে নহয় পূৰা আৰু আদালতততো চাৰ্জশ্বিটখন 3,500 পৃষ্ঠা বুলি কৈছে 3,500 কি আছে মইতো মানে মোৰ বিবেকে ঢুকি পোৱা নাই এখন আদালতে গ্ৰহণ কৰিব মইতো চাই আছোঁ মই ইয়াতো অবজেকশ্যন দিম আজি তাৰিখত মই অবজেকশ্যন দিলে মোক মানুহে বেয়া পাব যে তুমি বিচাৰা নাই ন্যায় প্ৰক্ৰিয়া যিদিনাই চাৰ্জশ্বিট দাখিল হ'ব তাৰ পিছদিনাই মোৰ অবজেকশ্যন যাব আৰু মোক অবজেকশ্যন কৰিলে আদালতে মোক প্ৰশ্ন কৰিব নোৱাৰে কাৰণ মই গোচৰত ইতিমধ্যে ছিংগাপুৰত য'ত ঘটনাটো হৈছিলে মই তাত জড়িত হৈ আছোঁ মোকতো সুধিব নহয় যে তোমাৰ ইণ্টাৰেষ্ট কি ইয়াতে যে 3,500 পৃষ্ঠা যে ইয়াত চাৰ্জশ্বিটখন দিব তাততো প্ৰায় 300-400 নাম কৈছে এই যিবোৰে গোচৰ দিছিল 65খন FIR সেইবোৰৰ নামটো নিশ্চয় আছে তাৰ বাবে চাৰ্জশ্বিটখন দাখিল হ'ব এতিয়া মোৰখন হ'ব যে মই বাকী গোচৰবোৰ ইয়াতে হৈছিলে কিন্তু মোৰ গোচৰটো হৈছে প্লেচ অফ অকাৰেঞ্চ য'ত ঘটনাটো সংঘটিত হৈছিলে তো মইতো অবজেকশ্যন দিমেই যদি মোৰ মনৰ মতন যদি মই চাৰ্জশ্বিটখন নাপাওঁ তাত যদি কাৰোবাক বচাব খুজিছে কাৰোবাক বচাব খুজিছে মোৰ লগালগ অবজেকশ্যন যাব যে মোৰ উদ্দেশ্য বেলেগ একো নাই
ছিংগাপুৰৰ 11জনক যেনেকুৱা বাকী কেইজনক 3-4বাৰ কৰি জেৰা কৰি গ্ৰেপ্তাৰ কৰিছে, এইকেইজনক কৰিব লাগিব গ্ৰেপ্তাৰ। নিশ্চয়। মই এইখিনি সুধিব বিচাৰোঁ, যিহেতু জুবিন গাৰ্গে নিজে বেয়া পাইছিলে, ৰাজনীতি বেয়া পাইছিলে, জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু নিজেই গীতৰ মাজেৰে গাই গৈছিলে, কিন্তু সেই ক্ষেত্ৰত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমি দেখিবলৈ পাইছোঁ একাংশই কিন্তু ৰাজনীতি কৰাত নামি পৰিছে জুবিন গাৰ্গক লৈ। জুবিন গাৰ্গৰ মৃত্যুটো একাংশৰ বাবে এতিয়া কিন্তু ৰাজনীতি হৈ পৰিছে, কি ক'ব? সেইটো মোৰ ক্ষেত্ৰতো কেতিয়াবা মোৰ অলপ মানে ভাৱ হয় যে মই এগৰাকী যিয়ে নক মই এটা দলত আছোঁ, কিন্তু মই পিছত কৈ দিওঁ যে মই এনেকুৱা এটা দলত আছোঁ, মোৰ চৰকাৰ নাই, বিধায়ক নাই, গতিকে মোক জুবিন গাৰ্গৰ ন্যায় যুদ্ধত মোক ৰাজনীতিক হিচাপে ধৰিব নালাগে। আৰু মই গোচৰো দিছোঁ দুলু আহমেদ বুলি, মই আয়োগৰ ওচৰতো মই শপতনামা দিছোঁ দুলু আহমেদ বুলি, মই উচ্চতম ন্যায়ালয়ত সুপ্ৰিম যেতিয়া শ্যামকানু মহন্তই গোচৰ কৰিছিলে CBIক দিয়াৰ কাৰণে, তাতো মই দুলু আহমেদ বুলি কৈ মই কোনো পলিটিকেল প্লেটফৰ্ম ব্যৱহাৰ কৰা নাই। আৰু মোক বহুতে প্ৰশ্ন কৰে এখেতে ৰাজনীতিক আৰু মই এনেকুৱা এটা দলত আছোঁ যিটো দলত চৰকাৰ নাই, বিধায়ক নাই, সাংসদ নাই, অসমত নাই, সেই দলৰ দ্বাৰা মই কি ৰাজনীতি কৰিব লাগিব? কিন্তু তথাপি মোৰ ক্ষেত্ৰতো আহি যায়। অকণমান এতিয়া ৰাইজে বুজি পাইছে যে নহয়, দুলু আহমেদে যি কৰি আছে কোনো ৰাজনীতিৰ প্লেটফৰ্ম ব্যৱহাৰেই কৰা নাই। কিন্তু একাংশইতো এইটো কোন কাৰ চৰকাৰ হ'ব, কোন মন্ত্ৰী হ'ব, কোন মুখ্যমন্ত্ৰী হ'ব, কাক কিনা বেচা কৰিব, চব ফিক্স হৈ গ'ল পূৰা। আজি দল সংগঠন যে ইয়াত খুব ডাঙৰ ডাঙৰ কথা কয়, ৰাজনৈতিক অৰাজনীতি, মই নাম নকওঁ, মই কোৱাত ভয়ো নকৰোঁ, মই খাতিৰো নকৰোঁ এইবিলাক। আকৌ ইমান ডাঙৰ ঘটনা হৈ গ'ল, যোৱাকালি হৈ গ'ল, কিবা প্ৰতিবাদ দেখিলে নে? কিবা দেখিলে নে প্ৰতিবাদ? এয়াই নেকি? মানে বহুত দেখিছোঁ, আমাৰ নামবিলাক ক'লে বাৰু বিতৰ্ক হ'ব। ইয়াত ডাঙৰ ডাঙৰ কথা কয় আৰু অমুক মানে তেখেতসকলেই মানে অসমখন ৰক্ষা কৰিব আৰু একেবাৰে মানে। কালি এগৰাকী বিদেশী গায়কে আহি ইয়াতে মদ খাই থু পেলাই গুচি গ'ল, বেয়া ভাষা কৈ গুচি গ'ল, তাৰপিছত কোনো দল সংগঠনৰ এটা গোচৰ নাই। নিশ্চয়কৈ মই আপোনাৰ পৰা জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত বহুখিনি কথা জানিলোঁ। মই এইখিনি সুধিব বিচাৰিম, কালি যিহেতুকে অসমলৈ গুৱাহাটীলৈ এগৰাকী বিদেশী পপ ষ্টাৰ বুলি ক'ব লাগিব আহিছে, আৰু আমি ভাল পাইছোঁ, আমি বেয়া পোৱা নাই, আমি কোনো ধৰণৰ বেয়া পোৱা নাই বা বিতৰ্ক কৰিবলৈ মই নাই যোৱা, কিন্তু মই আপোনাক সুধিব বিচাৰিম, যিহেতুকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য কৰিছিলে, যদি আমি পষ্টমেলনক লৈ ইয়াত বিতৰ্ক কৰোঁ, আৰু যদি অংগৰাগ পাপন মহন্ত আমেৰিকালৈ যায়, অংগৰাগ পাপন মহন্তক তাত তেনেধৰণে চাব, তৰল মন্তব্য যেন লগা নাই নে আপোনাৰ সেয়া? চাওক, যদি আজি পষ্টমেনন ক'ৰ হয়, আমেৰিকাৰ হয়, পষ্টমেনৰ যদি আমেৰিকাত কিবা এটা হ'ল হয়, দুৰ্ঘটনাত মৃত্যু হ'ল হয়, আৰু পাপনৰ যদি প্ৰগ্ৰেমটো তাৰ আগে ফিক্স হৈ থাকিলে হয়, তাত কিন্তু আমেৰিকাই পাপনক পাপন বুলি নহয় কাকো প্ৰগ্ৰেম কৰিব নিদিলে। কথাটো টান। ইয়াতে কৈছে যে পষ্টমেনৰ আমিতো বাধা দিয়া নাই নহয়, ইয়াত আগে পিছতো আহি গৈছে, আমি বাধা দিয়া নাই। আমাৰ মানে মই মোৰটো ক'ব পাৰিম, মোৰ কথাটো হৈ গ'ল যে এই মুহূৰ্তত কি হ'ব, চাৰ্জশ্বিটখন দি লওক, ডেটটো পিছুৱাই দিব পাৰে, নিশ্চয় একো ডাঙৰ কথা নহয়। তেওঁ ডাঙৰ ছিংগাৰ, তেওঁৰ পৰা নেক্সট ডেট এটা ল'ব পাৰে, আৰু লৈ যে তেওঁ যদি এটা বাৰ্তা দিলে হয় যে জুবিন গাৰ্গৰ যিহেতু আমি চাৰ্জশ্বিটখন দিব পৰা নাই, সেইকাৰণে পষ্টমেনৰ কাৰ্যসূচীটো আমি তেওঁৰ লগত কথা পাতি আমি পিছুৱাই দিলোঁ, ৰাইজে ভালেহে পালে হয়, ৰাইজে ভাল পালে, একো ডাঙৰ কথা নহয়। ক'ৰবাত 1-2 কোটি টকা লোকচান গ'ল, ইমান আঁচনি দি আছা, ইমান ইনকাম কৰিছা, ৰাজহ ইনকাম হৈছে, অসম একেবাৰে উন্নতি হৈ আছে, আৰু অলপ লোকচান কৰি কাৰণে ডেটটো পিছুৱাই দিয়কচোন, ৰাইজে ভাল পালে। নাইবা যদি ৰাইজকো ক'লে হয় দে মই পিছুৱাই দিম, মোৰ অকণমান লোকচান হ'ব, ৰাইজে ডনেশ্যন দিয়ক, আমি দিলোঁ ডনেশ্যন। 3,70,00,000 1 টকা কৰি দিলেও 3,70,00,000 আহিলে হয়, ডেটটো পিছুৱাই দিব পাৰিলে হয়। এইবিলাক কথা চাওক, মই এইবিলাক মোক খাতিৰ বাতিৰ কৰা মানুহ নহয়, এইবিলাক মোক ভয় ভাবুকি দি লাভো নাই। বহুতে কিবা ক'ব খোজে, এইবিলাক মই খাতিৰে নকৰোঁ, এইবিলাক মোক কৈ লাভ নাই, মই যি কম মুখৰ আগত কম আৰু। নিশ্চয়কৈ যিহেতু কালি আমি দেখিছিলোঁ পষ্টমেলন যেতিয়া আহিছিলে অসমলৈ, কিন্তু পষ্টমেলনক পূৰা হাই ছিকিউৰিটি ৰাখিছিলে। জুবিন গাৰ্গৰ ক্ষেত্ৰত কিয় তেনেধৰণৰ, আপুনি অলপ আগত উলিয়াইছিলে কথাটো, মই সেইখিনিতে আপোনাক ক'লোঁ যে আমি সেই কথা পাতিম, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰতো তেনেকুৱা প্ৰয়োজন নাছিলে নেকি? মই যোৱা 7 তাৰিখ বা 6 তাৰিখে মই এটা সংবাদ মাধ্যমত ইণ্টাৰভিউ এটাত মই ক'লোঁ, বেলেগ বেলেগ বিষয় আহিছিলে, তাত মই ক'লোঁ যে হেৰি পৰহি পষ্টমেলন আহিব, আপোনালোকে এটা কাম কৰিব, কেমেৰাটো লৈ যাব বিমানবন্দৰত, আছে মোৰ ফেচবুকত দিয়া আছে এইটো, তাত ডাঙৰ ডাঙৰ পুলিচ দেখিব, ডাঙৰ ডাঙৰ গাড়ী দেখিব, ডাঙৰ ডাঙৰ মানুহ দেখিব, আৰু ঠিক আছে ইমান ডাঙৰ ছিংগাৰ আনিব লাগে, মানে আদৰি আনাৰ ক্ষেত্ৰত ভাল, ছিকিউৰিটিৰ ক্ষেত্ৰত এম্বুলেঞ্চ দেখিব, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত এই একেই আছাম টুৰিজিম
যিয়ে পষ্টমেনক আনিছে নৰ্থ ইষ্ট ফেষ্টিভেলো কিন্তু আছাম টুৰিজিমেই কৰিছিলে নহয় বুলি ক'ব নোৱাৰে পুৰা কাগজে পত্ৰই প্ৰমাণ হৈ আছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম উল্লেখ কৰা নাই তৃতীয় পক্ষ বুলি কৈ আছে এইবিলাক তেওঁৰ তৃতীয় পক্ষ চতুৰ্থ পক্ষ এইবিলাক মই সস্তীয়া কথা মোৰ শুনাৰ হেৰি নাই আছাম টুৰিজিমে আনিছিলতো আছাম টুৰিজিমে পষ্টমেনক আনোতে ইয়াত ছিকিউৰিটিৰ নামত নিৰাপত্তাৰ নামত কোটি কোটি খৰচ কৰিছে আৰু ইয়াৰ পৰা যেতিয়া জুবিন গাৰ্গক পঠাই দিছে আৰু জুবিন গাৰ্গৰ বিষয়ে জানেই যে জুবিন গাৰ্গ অলপ চটফটাই য'ত ত'ত গুচি যাব খোৱা লোৱাত ৰেষ্ট্ৰিকশ্যন কৰিব লাগিব তেওঁক যিহেতু সাগৰৰ বা জুইৰ পানী আৰু জুইত যাব মনা কৰিছে এইবিলাক কৰাৰ পাছত ইয়াৰে পৰা পঠাই দিব লাগিছিলে পঠাই দিয়া নাই না পুলিচ না ছিকিউৰিটি না বাউন্সাৰ না ডক্তৰ না এম্বুলেঞ্চ এম্বুলেঞ্চ দেখিলোঁ আমি কেতিয়া দেখিলোঁ মৃত্যু হোৱাৰ পিছত ডেড বডিটো আনোতে এম্বুলেঞ্চ সেই এম্বুলেঞ্চখন কালি এম্বুলেঞ্চ আছিল নাই নিশ্চয় এম্বুলেঞ্চ আছিল ডক্তৰ আছিল এতিয়া জুবিন গাৰ্গৰ ক্ষেত্ৰত জীৱিত থকা অৱস্থাত কোনো এম্বুলেঞ্চ নাই তাতে কোনো ডক্তৰ নাই মৃত্যু হোৱাৰ পিছত এম্বুলেঞ্চখন গৈছে আৰু এটা মোৰ বিৰাট হাঁহি উঠিছে মুখ্যমন্ত্ৰী কি কৈছে নেকি নাজানে নেকি নিজকে নিজে মই নাজানে বুলিয়ে ক'ম কৈছে মই বোলে ৰৈ বিনালে চাব যোৱা নাই তাতে বোলে মোৰ সাগৰৰ দৃশ্য দেখি মই কি নাম ৰাজেশ ভূঞাক মই সুধিছিলোঁ যে মানুহজনক সাগৰত যাব মনা কৰিছিলে তোমালোকে কিয় সাগৰত লৈ গৈছা সেইকাৰণে মই ৰৈ বিনালে চোৱা নাই আৰু এইখন এখন চিনেমা তুমি যদি চিনেমাত সাগৰত যাওঁতে ৰাজেশ ভূঞাক চাৰ্চ কৰিছা আৰু যোনে অৰিজিনেলি সাগৰত লৈ যায় তাতে ডুবাই মাৰিলে সেই বিষয়ে মন্তব্য নাই মই কথাটো আচৰিত নহয় জানো চিনেমাৰ সাগৰখন লৈ তেওঁ দুখ কৰিলে য'ত মৃত্যুৱে হোৱা নাই জুবিন গাৰ্গৰ আৰু এইখন সাগৰ লৈ য'ত জুবিন গাৰ্গক লৈ যায় সাগৰখনত ডুবাই মাৰিলে তাৰ একো প্ৰতিক্ৰিয়া নাই কি কৈ আছে কি নাই কোৱা মানে মই আচৰিত হৈছোঁ দেই মই বুলি নহয় ৰাইজে ভাল পোৱা নাই এইবিলাক কথাৰ মিল থাকিব লাগিব তেখেতে ক'ব লাগিছিল কি সাগৰত লৈ যায় এইটো মই বেয়া পাইছোঁ ছিংগাপুৰৰ কথাটো ক'ব লাগে তেওঁ আহিছে চিনেমাৰ প্ৰসংগটো নিশ্চয়কৈ যিহেতু কালিৰ দিনটোৰ প্ৰসংগলৈ আমি যাওঁ যিহেতু এগৰাকী বিদেশী ছিংগাৰ অৰ্থাৎ পপ ষ্টাৰ কালি আহিছিলে আৰু আমি যি পৰিৱেশ দেখিছিলোঁ কালিৰ দিনটোত নিশাৰ ভাগৰ যি পৰিৱেশ সেই সন্দৰ্ভত আপুনি কি ক'ব এইটো অসমৰ বাবে ভৱিষ্যতৰ যুৱ প্ৰজন্মৰ বাবে খুব মানে এইটো লাজৰ বিষয় আৰু এইটো মানে অসমখন মানে ধ্বংসৰ ফালে লৈ যোৱা বুলি ক'লেও ভুল নহয় কাৰণ চাওক ইয়াত আমাৰ বেছিভাগেই অসমত মধ্যবিত্ত পৰিয়ালৰ মানে লোক থাকে কোনো এনেকুৱা 25,000-30,000 টকা টিকট ক্ৰয় কৰি পষ্টমেনৰ শ্ব' চাব নাযায় কোনোবা যদি কৈছে একদম ধনী মানুহ তেওঁৰ সেইসকলৰ লগত জুবিন গাৰ্গৰ হত্যাৰ কোনো সংযোগ মানে হেৰিয়ে নাই আৰু কোনোবা জুবিন মৰিছে কোনোবা ন্যায় পাব নাপাব সেই ধৰণৰ মানুহে গৈছে তাত সাধাৰণ মানুহ 20-25,000 টকাত নাযায় এতিয়া যদি চৰকাৰে ক'ৰবাৰ পৰা যদি মানে কাৰ্যসূচীটো সফল দেখুৱাবৰ কাৰণে কাৰোবাক যদি ধৰি বান্ধি দিছে সেইটো মই কিন্তু নাজানো কিন্তু এইটো এটা অসমৰ ইতিহাসৰ বাবে এটা খুব মানে লাজ লগা বিষয় বুলি ক'ব লাগিব কালিৰ কাৰ্যসূচীটো আৰু কাৰ্যসূচীটো যদি ভালদৰেও চলি গ'ল হয় ক'ব লগা একো নাছিলে খুব বেবিচাৰ হৈছে মদ চিগাৰেট অশ্লীল ভাষা মানে যাতা হৈছে ভালেই হ'ল জুবিন গাৰ্গৰ ফটোখন তাত নাথাকিল অলপ মানে জুবিন গাৰ্গৰ ফটোৰ ওচৰত যদি মদ চিগাৰেট অশ্লীল ভাষা থুই পেলাই দিয়ে এইবিলাক জুবিন গাৰ্গৰ সংস্কৃতি নাছিলতো জুবিন গাৰ্গে মদ খাইছিল মদ খোৱাটো কোনো অপৰাধ নহয় কিন্তু খাই এনেকুৱা থুই পেলাই দিয়া মানে চিগাৰেট খোৱা মঞ্চত এনেকুৱাটো আমি দেখা নাই গতিকে আৰু ইমান অশ্লীল ভাষাও কৈ গৈছে এইটো অসমীয়া সংস্কৃতিৰ কাৰণে খুব বেয়া খবৰ আৰু তাৰ বাবে মুখ্যমন্ত্ৰী জগৰীয়া হ'ব কিন্তু নিশ্চয়কৈ এইখিনিতে আমি আপোনাৰ ৰাজনীতিৰ কথালৈ আহোঁ 26ৰ পৰিকল্পনা কি চাওক 2 মাহ পিছত নিৰ্বাচন আমি এটা এনেকুৱা দলত আছোঁ যিটো দলক ভাৰতৰ ৰাইজে দেখি আছে যে বিজেপিক যদি পৰাজয় কৰিব পৰা দল আছে একমাত্ৰ তৃণমূল কংগ্ৰেছ আছে পশ্চিমবংগত আমি 3বাৰ পৰাজয় কৰিছোঁ বিজেপিক এইবাৰ 4 নম্বৰ বাৰত যাব বিহাৰত নিৰ্বাচন জয়লাভ কৰাৰ পাছত বিজেপিৰ ষ্টেটমেণ্ট আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেক্সট বেংগল ডাইৰেক্ট বেংগলৰ নাম কৈছে অসমৰ নাম কোৱা নাই বেংগলৰ অসমত কিন্তু একেলগে নিৰ্বাচন গতিকে ধৰি লওক এতিয়া কংগ্ৰেছ ডাঙৰ দল বুলি কয় অসমত আমাৰ TMCৰ তুলনাত বহুত ডাঙৰ বুলি কয় সেই কংগ্ৰেছৰ কিন্তু বেংগলত বিধায়ক শূন্য প্ৰায় 300 আসনৰ এখনো নাই তে ইয়াতে 126 চনত আমিও শূন্য এতিয়া বেংগলত কি কংগ্ৰেছে টিকট নিদিয়াকৈ থাকিব নেকি 100ৰ ওপৰত টিকট দিব 150ৰ ওপৰত টিকট দিব
যোৱাবাৰ MP ইলেকশ্যনতো কিছুমান এনেকুৱা টিকট দিছে কংগ্ৰেছে য'ত বিজেপিৰ লাভ হ'ল, আমি TMC হাৰি গ'লোঁ। 3-4টা সাংসদৰ কথা কৈছোঁ মই তাত, সমষ্টিৰ নামো কৈ দিম বাৰু। ঠিক তেনেকৈ আমি অসমত কোনে কি কৈছে এইটোত নাই। এতিয়া মই দলটোৰ এটা শীৰ্ষ পদবীত আছোঁ, মোক দলে 2টা সমষ্টিত চাই থাকিব দিছে, লাগি থাকিব দিছে, মানে নিৰ্বাচন খেলা সংগঠনটো কৰিব দিছে অসমত বেলেগ কথা, নিৰ্বাচন কেন্দ্ৰিক সংগঠন মোক 2টা সমষ্টিত কৰিব দিছে, ৰঙিয়া বৰক্ষেত্ৰী, মই 2টাত কৰিও আছোঁ। কিন্তু কথাটোৱে গ'ল আমি প্ৰায় 70গৰাকী প্ৰাৰ্থী দিম গোটেই অসমত। বৰাকত থাকিব, আমাৰ নামনিত থাকিব, উজনিত আমাৰ কম থাকিব, উত্তৰ অসমত থাকিব, মিডিল অসমত থাকিব। গতিকে TMCটো যেতিয়া আজি কংগ্ৰেছে TMCটো বেয়া বুলি কয়, ৰিপুণ বৰা থাকোঁতে ভাল আছিল। তাৰমানে ৰিপুণ বৰা যেতিয়া TMCত আছিলে সভাপতি হয় তেতিয়া ভাল আছিল, আকৌ যেতিয়া লৈ যায় ৰিপুণ বৰা কংগ্ৰেছত যোগদান কৰালে তেতিয়া বেয়া হৈ গ'ল। আৰু ঠাট্টা কৰে যে সেইদিনাখনে যে TMCক মাতা নাই বিৰোধী। আৰু আমাক মাতিব লগা কি আছে? আমি এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিজেপিক পৰাজয় কৰিব পৰা দল হয়, আমাক কিবা মাতিলেও আমি সিদ্ধান্ত ল'ব লাগিব কলিকতাৰ পৰা। আমাক কলিকতাই নিৰ্দেশ দিছে যে নিৰ্বাচন খেলাৰ কাৰণে সমষ্টিবিলাকত কাম কৰিবলৈ আমি কৰি আছোঁ। 70টা ওপৰত আমি প্ৰাৰ্থী দিম, তাত আমি ক'ৰবাত জয়লাভ কৰিম, তাত ক'ৰবাত আমাৰ ভোটত ক'ৰবাত বিজেপি হাৰিব, ক'ৰবাত কংগ্ৰেছ হাৰিব, এইবিলাক অভিযোগ প্ৰতিযোগ থাকিব, এইবিলাক লৈ ভাবি লাভ নাই। কিন্তু আমি সম্পূৰ্ণ সাজু, আৰু আমি মাৰ্চলৈ নৰখোঁৱেই। যিহেতু ফেব্ৰুৱাৰীত নিৰ্বাচন ঘোষণা হ'ব, আমি জানুৱাৰীত আমি প্ৰাৰ্থী ধৰি লওক প্ৰায় 50% প্ৰাৰ্থী আমি ঘোষণা কৰি দিম সমষ্টি, কাৰণ লাগিব সমষ্টিত। মিত্ৰতাৰ কোনো ধৰণৰ আশা মই দেখা নাই, কাৰণ অসমত ধৰি লওক মুখ্য বিৰোধীত কংগ্ৰেছে আছে। তেখেতসকলে যেতিয়া মিত্ৰতাৰ কথা আলোচনা কৰে তেতিয়া কিন্তু যিকেইটা দলে বিজেপিক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰাজয় কৰি থৈছে, যেনে TMC 3বাৰ কৰিলোঁ, দিল্লীত কেজৰিৱালে বিজেপিক 2বাৰ কৰিলে, UPত অখিলেশ যাদৱে 3বাৰ কৰিলে। এতিয়া বিৰোধীসকলৰ মিটিঙত কিন্তু তেখেতসকলে সেই 3টা দলক নামাতে, চব বিক্ৰী হৈছে কংগ্ৰেছৰ। মুখ্যমন্ত্ৰীৰ ওচৰত গৌৰৱ গগৈ আৰু 2-এগৰাকী মানে কংগ্ৰেছৰ শীৰ্ষ 2-এগৰাকী, যেনে প্ৰদ্যুৎ বৰদলৈ কওক, ভূপেন বৰা কওক, দেৱব্ৰত, বাকী চব কংগ্ৰেছৰ লিডাৰ চুৰ বুলি ক'লেও ভুল নহয়। এটা চুৰ, পইচাৰ কাৰণে জিতি কৰিব পাৰে। আৰু দেখিব আপোনালোকে, সিহঁতক টকা লাগে, যাৰ বাবে মুখ্যমন্ত্ৰীটো গোটেই চৰিত্ৰবিলাক জানেই সিহঁতৰ। মুছলিম জেগাত 10 কোটি দাম উঠছে, মানে চুৰ এটাৰো সন্মান আছে, কংগ্ৰেছৰ এইবিলাক লিডাৰৰ সন্মান নাই। মুখ্যমন্ত্ৰীৰ ভৰিত পৰি ৰাতি 2-3টা বজাত চিটবোৰ বিক্ৰী কৰে, চিটবোৰ যোৱাবাৰ হাজোত কৰিছে, যোৱাটোত মই কেনেকৈ হাৰিলোঁ? মইতো বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিলোঁ, মই কিমান পালোঁ ভোট? তাতে 55,000 ভোট পালোঁ, নিৰ্দলীয় পাৰ্টি। মই জাতীয় পৰিষদটো মই 1 মাহ হৈছে জইন কৰা, কংগ্ৰেছে কিমান পালে? তাতে 27,000। আকৌ দিছে মুছলিম পাৰ্টি, আৰু মোক কৈছে যে তাত হিন্দু দিম, সেইকাৰণে তোমাক এবাৰ টিকেট নিদিওঁ। মোক প্ৰথম আঁতৰালে, তাৰপিছত দিলে মুছলিম, যেতিয়া মই জিকিম গম পাইছে, 27,000 ভোট পালে। তে ভুলটো মোৰ আছিলে, তেখেতসকলৰ আছিলে? চিটটো কোনে জিকিলে? কাৰ কাষৰ চিট আছিলে? মুখ্যমন্ত্ৰী জালুকবাৰীৰ লগত লাগি আছিল নে? আজি এটা কংগ্ৰেছ MLA দুলুৱামে ধৰি থাকিল হয় তাত। গতিকে এই জিতেন্দ্ৰ সিং, এই ৰেকিবউদ্দিন, এই ৰকিবুল, এইবিলাক এটা মহাচুৰ হয়, মোৰ ওপৰত গোচৰো নকৰে। মই ইমান অশ্লীলকৈ কওঁ, ইহঁতে টকা পালে মই ক'লোঁ ইহঁতে পৰিয়ালৰ লোককো বিক্ৰী কৰি দিব এইবিলাক নেতাই। গতিকে ইহঁতে চৰকাৰ গঠন কৰা বাদেই দিয়ক, আমিতো আৰু কোনোদিন কোৱা নাই চৰকাৰ গঠন কৰিম বুলি, কিন্তু আমি ষ্ট্ৰং বিৰোধীত থাকিম। আমাৰ সেইটোৱে পৰিকল্পনা। অকণমান মুছলমান ৰাইজে কংগ্ৰেছক ভোট দি আছে বুলি দলটো বাচি আছে, হিন্দু কৰ্মীখিনিৰ বাহিৰে আঁতৰিয়ে গ'ল। যোৱাকালি প্ৰফুল্ল দাস বোলা কোনোবা এজন সামাজিক মাধ্যমত কি কথা কৈ গৈছে শুনিছেনে? ভাবেনে যে মই আপোনাক নেতা হিচাপে সুধিবলৈ যোৱা নাই, এগৰাকী সাধাৰণ নাগৰিক হিচাপে মই আপোনাক সুধিবলৈ বিচাৰোঁ, কংগ্ৰেছ কেতিয়াবা শাসনলৈ আহিব বুলি ভাবেনে? মইতো মানে মই ধৰি লওক মোৰ দৃষ্টিত মই অসমৰ ক্ষেত্ৰত কৈছোঁ, আৰু 15 বছৰমান মানে এইটোতো মইতো মোৰ ভাৱটো কৈছোঁ। যোৱাকালি দল ত্যাগ কৰা এজনেই কৈছে বোলে, তেখেতসকলে কৈ যে আমি 31ৰ কাৰণেহে পৰিকল্পনা কৰি আছোঁ। এইটো মই কোৱা নাই, এজন ছ'চিয়েল মিডিয়াৰ অধ্যক্ষই দল ত্যাগ কৰি কৈছে যদি 31ৰ কাৰণে কৰি আছা পৰিকল্পনা, মানুহবিলাকে কিয় নষ্ট কৰি আছে? আৰু গৌৰৱ গগৈ চাওক, গৌৰৱ গগৈ মই বিৰুদ্ধে কোৱা নাই, উচিতো নহয়, কিন্তু গৌৰৱ গগৈ গ্ৰাছৰুটটো নাজানে। আমি গ্ৰাছৰুটৰ পৰা আহিছোঁ। মোৰ ঘৰত মন্ত্ৰী MLA বাদ দিয়ক, বিধায়কো নাই কোনো,
তেনেস্থলত আমি ৰাইজৰ কাষত যে আমি ৰাজনীতি কৰিছোঁ, আমি নেতাৰ পিছে পিছে গোলামী কৰা নাই দুলু আহমেদে। কিন্তু গৌৰৱ গগৈ সেই বস্তুটো নাই বুজা এতিয়ালৈ। আৰু এটা ডাঙৰ কাম কৰিছে গৌৰৱ গগৈ, যিবিলাকে কংগ্ৰেছ দলটো ধ্বংস কৰিলে, অসমৰ ৰাইজে দেখিলে সিহঁতক ঘৃণা কৰে, যেনে ৰকিবুল হুছেইন, এইটো গড় হত্যাৰ পৰা, আঁচনি খোৱাৰ পৰা, বেম্বো আঁচনি খোৱাৰ পৰা, মাটি বাৰীৰ কেলেংকাৰী, যোৱা 3 দিন আগেও দেখিছিলোঁ পৰা মহিলাই কান্দি কান্দি কৈছে, পঞ্চায়তৰ টকা খোৱাৰ পৰা, যিমান লুণ্ঠন আছিল চব কৰিলে, গোচৰো চলি আছে। ৰকিবুলৰ গৌৰৱ গগৈৰ কোলাত বহি আছে তেওঁ এতিয়া, ৰকিবুলৰ কোলাত বহিছে। ৰেকিবুদ্দিন আহমেদ চবেই জানে মুখ্যমন্ত্ৰীৰ মানুহ বুলি, তাৰপিছত ৰেকিবুদ্দিনৰ জেগাত সভা দিয়ে গৌৰৱ গগৈ। যদি বাওঁফালে ৰকিবুল হুছেইন, সোঁফালে ৰেকিবুদ্দিন আহমেদ, আৰু সন্মুখত যদি জাকিৰ সিকদাৰৰ নিচিনা ধুৰন্ধৰ এটা বদমাছ এটা সৰু ক্ষেত্ৰত বিধায়ক জয়লাভ কৰাটো ডাঙৰ কথা নহয়তো। তেখেতসকলৰ যিটো চৰিত্ৰ, মই ক'লোঁ নহয়, পইচা পালেতে পৰিয়ালৰ লোককো বিক্ৰী কৰি দিব। আজি বিজেপি শাসনত আহিছে একমাত্ৰ এই ধুৰন্ধৰ কেইগৰাকীৰ কাৰণে, গোটেই দলটো বিক্ৰী কৰিছে, আৰু দলটো তেখেতসকলে মুছলিম দল কৰি দিছে। এইটো কংগ্ৰেছ দলটো মুছলিম দল কৰি দিছে। আমি সকলোৱে মিলাই চলিছিলোঁ। হাজোত মই 55,000 ভোট পাইছোঁ, 20,000 মই হিন্দু ভোট পাইছোঁ, 35,000 মই মুছলিম ভোট পাইছোঁ। ইমান মুছলিম ভোট নষ্ট কৰাৰ পিছত মই 35,000 ভোট পাইছোঁ। তোমালোকে মুছলিম পাৰ্টি দিব লাগে, মোকে কিয় নিদিলা ভাই? আজিতো মুখ্যমন্ত্ৰীৰ কাষত দুলু আহমেদ দবদবাই থাকিলে হয়, একেবাৰে লাগালাগি সমষ্টি নহয় জানো? না সেইটো নিবিচাৰে, মুখাবিলাক খোল খাব নহয়, এনেওতো খোল খুৱাই আছোঁ মই আজিও কৈছোঁ, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ সিকদাৰ, এইকেইটা এটা মহা চুৰ হয়, মহা দালাল হয়। ইহঁত যেতিয়ালৈ কংগ্ৰেছত থাকিব 15 বছৰ নাহে, ইহঁত কংগ্ৰেছ শাসনত নাহে। আপুনি দেখাব দুলু আহমেদে মহা চুৰ, মহা দালাল কৈছে, মহা ডকাইত কৈছোঁ বুলি ক'ব। মোৰ ভাষা কঠোৰেই। ইহঁতে বিজেপিক সহায় কৰি কিনে শাসনত আনি আছে। নিশ্চয়কৈ। যিহেতু আপোনাৰ পৰা জানিব লগা বহু কথাই আছিলে, কিন্তু আমাৰ সময়ো হৈ আহিছে, যিহেতু আমাৰ অনুষ্ঠানটো সামৰণি মাৰিব লাগিব। অনুষ্ঠানটো আমি সামৰণি মাৰিম, কিন্তু তাৰ পূৰ্বে মই আপোনাৰ পৰা জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত কিছু মন্তব্য আপোনাৰ ফালৰ পৰা মই দিয়াটো বিচাৰোঁ শেষত। কোনটো? জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত আপোনাৰ ফালৰ পৰা এটা মন্তব্য, কিছু মন্তব্য। জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত কোনে কি কৰে, ক'ত প্ৰতিবাদ কৰে, কি কৰে মই নাজানো, এইবিলাক মই নাইও। অসমততো মই আৰু প্ৰতিবাদ নকৰোঁ, মোৰ ইচ্ছাও নাই। মোৰ কিন্তু সক্ৰিয় ভূমিকা 12 তাৰিখৰ পিছত দেখিব আপোনালোকে। একদম খুব ষ্ট্ৰং মানে কিছুমান সিদ্ধান্ত দেখিব দুলু আহমেদ, মই আজিয়ে কৈ গ'লোঁ আপোনাক। নিশ্চয়কৈ। প্ৰিয় দৰ্শক, আমাৰ আজি এই অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিব লাগিব, কিয়নো সময়ো হৈ আহিছে। আৰু আপোনাক অশেষ ধন্যবাদ। আপুনি কৰ্মব্যস্ততাৰ মাজেৰে আমি শেষত পুনৰ আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি আমাক সময় দিলে, বহু গুৰুত্বপূৰ্ণ মন্তব্য আপুনি কৰিলে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত। আপুনি যিধৰণে যুঁজিছে, যিধৰণে যুঁজখনত আপুনি আগবাঢ়ি গৈছে, আপুনি আগুৱাই যাওক, আমিও সেয়া বিচাৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ উৎসৰ্গিত ইউৰলজিকেল ৰবটিক চাৰ্জাৰী সেৱা এতিয়া গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল IUKDত। ইয়াত উপলব্ধ অন্যান্য চিকিৎসা, কিডনীৰ পাথৰ আৰু প্ৰষ্টেট গ্ৰন্থিৰ সমস্যা, কিডনী বিকল হোৱা, প্ৰস্ৰাৱৰ সমস্যা, ইউৰলজিকেল কেঞ্চাৰ, ডায়েলাইচিছ সেৱা আৰু সকলো প্ৰকাৰৰ যৌন সমস্যা। লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ নেতৃত্বত উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল IUKD কেৱল আপোনাৰ সেৱাৰ বাবেই উৎসৰ্গিত।